নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমত মই আপোনালোকৰ লগত আলোচনা কৰিম, যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ মহিলা তেন্তে আপোনালোকৰ বাবে খুবেই সুখবৰ। যদি আপুনি 10,000টো লাভ কৰিব লাগে বা আপুনি 10,000টো লাভ কৰিব বিচাৰে তেন্তে আপুনি বিজনেছ ট্ৰেইনিং দিব লাগিব। সেই বিজনেছ ট্ৰেইনিংনো কি, আপুনি ক'ত দিব লাগিব, কেনেকৈ দিব লাগিব, আপোনালোকে দিলে নে নাই সেই সম্পৰ্কেও জনাম। সকলোখিনি তথ্য জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰিব। যদি আপুনি আমাৰ ইউটিউব চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে মহিলাসকলক অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 10,000 টকাকৈ একোজনী মহিলাক প্ৰদান কৰাৰ কথা কৈছিল। কিন্তু তেওঁলোকক প্ৰদান কৰিবৰ বাবে কি ডকুমেণ্টছ বা কি লাগে গোটেইখিনি প্ৰচেছ হৈ গ'ল। কিন্তু অৱশেষত আকৌ নতুনকৈ এটা প্ৰচেছ গভৰ্ণমেণ্টে উলিয়াইছে। সেই প্ৰচেছটো হৈছে বিজনেছ ট্ৰেইনিং। বিজনেছ ট্ৰেইনিং হয়তো প্ৰায় সংখ্যক ডিষ্ট্ৰিক্টত হৈ গ'ল, কিছু সংখ্যক ডিষ্ট্ৰিক্টত হোৱা নাই। কি কাৰণে বিজনেছ ট্ৰেইনিংটো হৈছে মই আপোনালোকক জনাই আছোঁ। বিজনেছ ট্ৰেইনিংটো এই কাৰণে হৈছে, যদি আপুনি কোনো এটা ব্যৱসায় কৰিব বা কোনো এটা ফাৰ্ম খুলিব, কোনো এখন ফাৰ্ম ব্যৱসায়, যেনে ধৰক আপুনি ছাগলী ফাৰ্মেই খুলিলে, গাহৰি ফাৰ্মেই খুলিলে, ব্ৰইলাৰ ফাৰ্মেই খুলিলে, সেই ফাৰ্মখন কেনেদৰে উন্নতি কৰিব বা কেনেদৰে আপুনি ঘৰটো বনাব, কেনেদৰে আপুনি প্ৰতিপাল কৰিব, সেই সম্পৰ্কে গোটেই ডিটেইলছখিনি আপোনালোকক ট্ৰেইনিঙত জনাব। সেই বিজনেছ ট্ৰেইনিংটো হ'ব আপোনালোকৰ 2 দিনৰ। আৰু বন্ধু বান্ধৱীসকল, সেই বিজনেছ ট্ৰেইনিঙত যাবৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব আপোনাৰ বেংক পাছবুকৰ জেৰক্স কপি, কালাৰ জেৰক্সটো লাগিব। এতিয়া বন্ধু বান্ধৱীসকল, অকল ফাৰ্মৰ ক্ষেত্ৰতেই নহয়, বিভিন্ন দোকানৰ ক্ষেত্ৰতো ট্ৰেইনিং হ'ব। এতিয়া ট্ৰেইনিং প্ৰত্যেকৰে ভিন্ন তাৰিখত বা ভিন্ন সময়ত হ'ব। যদি আপুনি ছাগলী ফাৰ্মৰ ওপৰত দিছে তেতিয়াহ'লে আপোনালোকৰ ছাগলী ফাৰ্মৰ মানুহখিনি, ব্যক্তিসকলৰ বা আত্মসহায়ক গোটৰ মহিলাসকলৰ সেইদিনা ট্ৰেইনিংটো বেলেগ হ'ব। যদি আপুনি গৰুৰ ওপৰত দিছে তেন্তে তেওঁলোকৰ ট্ৰেইনিংটো বেলেগ এদিনত হ'ব। যদি আপুনি দোকানৰ ওপৰত দিছে সেই ট্ৰেইনিংটো আপোনাৰ বেলেগ ডেটত হ'ব। বন্ধু বান্ধৱীসকল, প্ৰত্যেকৰে গোটৰ ডেট বেলেগ বেলেগ। আপোনাৰ যদি লিষ্টত নাম অহা নাই বা আপুনি যদি ট্ৰেইনিঙত মতা নাই তেন্তে আপুনি কি কৰিব, আপোনালোকৰ নিজৰ যিগৰাকী জীৱিকা সখী পৰে সেই জীৱিকা সখী বাইদেউগৰাকীৰ লগত আপুনি কণ্টেক্ট কৰিব আৰু আপোনাক ডেট আৰু তাৰিখ দিব, আপুনি সেইমতে যাব। এতিয়া বন্ধু বান্ধৱীসকল, এতিয়া কথা হ'ল যে আপুনি বিজনেছ ট্ৰেইনিঙত অংশগ্ৰহণ কৰিলে নাই, আপুনি বিজনেছ ট্ৰেইনিং ল'লে নাই, সেই সম্পৰ্কে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু কোন ডিষ্ট্ৰিক্টত ট্ৰেইনিংটো হ'ল, কি শিকালে, মই কোৱাৰ ধৰণেই শিকাইছেনে নাই সেই সম্পৰ্কে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টোৰ জৰিয়তে অলপমান হ'লেও উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু যদি আপুনি আমাৰ ইউটিউব চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।